প্ৰাৰ্থনা। প্ৰিয় দৰ্শক, আমি প্ৰাৰ্থনা সকলোৱে কৰোঁ, কিন্তু প্ৰাৰ্থনা কেনেকৈ কৰোঁ? প্ৰাৰ্থনা মানে আমি কি বুজোঁ? আপুনি প্ৰাৰ্থনা কেনেকৈ কৰে বা আপুনি প্ৰাৰ্থনা মানে কি বুজে? প্ৰাৰ্থনা হৈছে হৃদয়ৰ গভীৰতাৰ পৰা নিগৰি অহা এনে এটা ভাৱ, যিয়ে আমাৰ মনটো শুদ্ধ বিচাৰ আৰু আত্মাক এক অদ্ভুত শক্তি আৰু শান্তিৰে ভৰাই তোলে। প্ৰাৰ্থনাৰ মাধ্যমেৰে আমি পৰম শক্তি বা পৰমাত্মাৰ লগত জড়িত হওঁ। যেনেকৈ আমাৰ শৰীৰৰ কাৰণে খাদ্যৰ প্ৰয়োজন, আহাৰৰ প্ৰয়োজন, তেনেকৈ আমাৰ মন, মগজু, আত্মাৰ কাৰণে প্ৰাৰ্থনাৰ অতি প্ৰয়োজন। প্ৰাৰ্থনাৰে ভৰা হৃদয় সদায় প্ৰসন্নতা আৰু বিশ্বাসেৰে ভৰি থাকে। যদি আপুনি জীৱনটোক লৈ চিন্তা কৰি বহি থাকে, তাৰ মানে আপুনি সঠিকভাৱে প্ৰাৰ্থনা নকৰে বা কৰাই নাই। আৰু যদি আপুনি সঁচা হৃদয়েৰে প্ৰাৰ্থনা কৰিছে বা কৰে, তেনে চিন্তা কিহৰ? কি কথা লৈ আপুনি চিন্তা কৰি বহি থাকে? প্ৰাৰ্থনাই আপোনাৰ সকলো দুখ চিন্তা দূৰ কৰে। প্ৰাৰ্থনাবিহীন এটা দিন মানে আশীৰ্বাদবিহীন এটা দিন। প্ৰাৰ্থনাবিহীন এটা জীৱন মানে শক্তিবিহীন এটা জীৱন। যাৰ হৃদয়ত কোনো প্ৰাৰ্থনা নাই, সেই হৃদয়ত কেতিয়াও প্ৰসন্নতা, বিশ্বাস আৰু নিশ্চিন্ততা আহিবই নোৱাৰে। কিছুমান মানুহে কেৱল দুখ, সমস্যা, কঠিনতা আহিলেহে প্ৰাৰ্থনা কৰে। যি মানুহে কেৱল দুখ, সমস্যা বা কঠিন পৰিস্থিতি আহিলেহে প্ৰাৰ্থনা কৰে, তেওঁলোকৰ জীৱনৰ পৰা কেতিয়াও সমস্যা, দুখ দূৰ নহয়। কিন্তু যি মানুহে সঁচা হৃদয়েৰে প্ৰাৰ্থনা কৰে, তেওঁলোকে জীৱনত ডাঙৰতকৈও ডাঙৰ সমস্যা, কঠিনতাৰ পৰা নিজকে সহজে উদ্ধাৰ কৰিব পাৰে। সাধাৰণতে আপুনি যিকোনো সময়তে যিকোনো স্থানৰ পৰা আপুনি প্ৰাৰ্থনা কৰিব পাৰে। কিন্তু ৰাতিপুৱা কৰা প্ৰাৰ্থনাই আমাৰ মনটো শান্তি আৰু শক্তিৰে ভৰাই তোলে। আৰু এই শক্তিয়ে আমাক গোটেই দিনটোত নিজৰ কৰ্ম কৰি যাবলৈ প্ৰেৰণা যোগায়। আজি আমি সেই পৰম শক্তিৰ আগত এনে এটা প্ৰাৰ্থনা কৰিম, যিটো প্ৰাৰ্থনা আদিকালৰ পৰাই আধ্যাত্মিক শক্তিৰে পৰিপূৰ্ণ আত্মাৰে জাগৃত ব্যক্তিসকলে কৰি আহিছে আৰু আজিও কৰে। আগতেও এই প্ৰাৰ্থনাই মানুহৰ জীৱন অলৌকিকতাৰে ভৰাই তুলিছে আৰু আজিও এই প্ৰাৰ্থনাই মানুহৰ জীৱনত চমৎকাৰ কৰি আছে। এইখিনিতে এটা কথা সদায় মনত ৰাখিব, যিটো অতি গুৰুত্বপূৰ্ণ। এই প্ৰাৰ্থনাই আপোনাৰ জীৱনত তেতিয়াহে কাম কৰিব বা আপুনি প্ৰাৰ্থনাৰ ফল তেতিয়াহে পাব, যেতিয়া আপুনি এই প্ৰাৰ্থনাটো কোৱা শব্দকেইটাৰ লগত নিজৰ হৃদয়ক সংযোগ কৰিব পাৰিব। কোনো শব্দ নোহোৱাকৈও প্ৰাৰ্থনা কৰিব পাৰি, কিন্তু সঁচা আৰু শুদ্ধ হৃদয়ৰ ভাৱ নথকা প্ৰাৰ্থনাৰ কোনো অৰ্থ নাই। সেয়েহে আপুনি যেতিয়াই প্ৰাৰ্থনা কৰে, তেতিয়া সঁচা আৰু শুদ্ধ হৃদয়েৰেহে কৰিব। আপুনি সেই পৰম শক্তিক বিভিন্ন নামেৰে মাতিব পাৰে। আপুনি ঈশ্বৰ, পৰম পিতা, পৰমেশ্বৰ, পৰমাত্মা, ভগৱান, শিৱ, কৃষ্ণ বা ৰাম বুলি মাতিব পাৰে। আপুনি মা ভৱানী, প্ৰকৃতি বুলিও মাতিব পাৰে। এই সকলো সেই পৰম শক্তিৰেই নাম। এই প্ৰাৰ্থনাটো আপুনি সদায় ৰাতিপুৱা দিনটো আৰম্ভ হোৱাৰ আগতে আৰু ৰাতি অৰ্থাৎ দিনটো শেষ হোৱাৰ পিছত নিশ্চয় কৰিব। আমাৰ জীৱনৰ প্ৰতিটো পুৱা প্ৰাৰ্থনাৰ চাবিৰে খোলা উচিত আৰু প্ৰতিটো ৰাতি প্ৰাৰ্থনাৰ তলাৰে বন্ধ হোৱা উচিত। এইখিনিতে আপুনি এটা কথা মন কৰিব, পৃথিৱীৰ প্ৰায় সকলো ধৰ্মগ্ৰন্থতে ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগৰ সময়খিনিক প্ৰাৰ্থনাৰ উপযুক্ত সময় বুলি কোৱা হৈছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে আমাৰ অৱচেতন মন, যি আমাৰ চেতন মনটোতকৈ বহু হাজাৰ গুণে শক্তিশালী। আৰু এই মনটো ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগত যথেষ্ট সক্ৰিয় হৈ উঠে। সেই সময়ত আপুনি যি ক'ব, সেয়াই জীৱনত হয় বা ঘটে। এই সময়খিনিত আমাৰ পৰিৱেশত এক অলৌকিক শক্তিৰ সঞ্চাৰ হয় বুলি কোৱা হয়। বিজ্ঞানৰ ভাষাত মহাজাগতিক শক্তিৰ সঞ্চাৰ হয়। আৰু আমাৰ অৱচেতন মনটোৱে সেই শক্তিৰ লগত সহজেই সংযোগ স্থাপন কৰিব পাৰে। পিছে আজিকালি মানুহৰ সময়ৰ অভাৱ। কাৰোবাৰ পুৱা গধূলি প্ৰাৰ্থনা কৰিবলৈ হয়তো সময় নাথাকে। ধৰি লওক আপুনি হাতত মোবাইল ফোনটো লৈ কিবা এটা চাই আছে, কিন্তু সেইটো আপোনাৰ জীৱনত একো কামত নাহে। তেতিয়া আপুনি কাণত হেডফোন লগায়ো এই প্ৰাৰ্থনাটো হৃদয়ংগম কৰিব পাৰে। আৰু যদি আপুনি বাছেৰেই হওক বা ট্ৰেইনেৰেই হওক দীঘলীয়া যাত্ৰা কৰিছে, তেতিয়াও এই প্ৰাৰ্থনাটো শুনি হৃদয়ংগম কৰিব পাৰে।
মহিলাসকলে ভাত ৰান্ধি থাকোঁতে বা ঘৰৰ অন্য কাম কৰি থাকোঁতেও এই প্ৰাৰ্থনাটো শুনি হৃদয়ংগম কৰিব পাৰে। গতিকে আহক সেই সত্যৰূপ পৰম শক্তিৰ লগত জড়িত হ'বলৈ আমি সকলোৱে মিলি এই প্ৰাৰ্থনাটো কৰোঁ। হে ভগৱান, হে পৰম শক্তি, হে পৰমাত্মা, মোক সেই শক্তি দিয়া যাতে মই মোৰ জীৱনত অহা ভয়, দুখ, অশান্তি আৰু চিন্তাৰ অন্ধকাৰ দূৰ কৰিব পাৰোঁ আৰু মোৰ জীৱনটো সুখ আৰু আনন্দৰ জ্যোতিৰে পোহৰাই তুলিব পাৰোঁ। মোৰ মনক শুদ্ধ বিচাৰ আৰু আত্মাক পবিত্ৰতা প্ৰদান কৰিব পাৰোঁ। হে ভগৱান, হে পৰম শক্তি, হে পৰমাত্মা, তুমি সমগ্ৰ বিশ্বকে সুখ, শান্তি, সুস্বাস্থ্য, সমৃদ্ধি প্ৰদান কৰা। হে পৰমাত্মা, হে ঈশ্বৰ, হে ভগৱান, মই তোমাক প্ৰাৰ্থনা কৰিছোঁ, কাৰণ প্ৰাৰ্থনাৰ শক্তিৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই সদায় প্ৰাৰ্থনা কৰোঁ, কাৰণ পৰমাত্মাই মোৰ প্ৰাৰ্থনাৰ সদায় উত্তৰ দিয়ে। মই প্ৰাৰ্থনা কৰোঁ, কাৰণ তোমাৰ বাবেই মই আজি এটা নতুন দিন দেখিছোঁ। মানুহে যি ভাবে ভাবক, মই সদায় তোমাৰ প্ৰাৰ্থনা কৰি থাকিম। হে ভগৱান, হে পৰম শক্তি, হে ঈশ্বৰ, তুমি তেতিয়াও মোৰ প্ৰাৰ্থনা শুনিছিলা যেতিয়া প্ৰাৰ্থনাৰ বাবে মই শব্দ বিচাৰি পোৱা নাছিলোঁ। হে প্ৰভু, মোক এনে শক্তি দিয়া যাতে মই মোৰ হৃদয় সন্তোষ আৰু কৃতজ্ঞতাৰে ভৰাই ৰাখিব পাৰোঁ। মনৰ সকলো বাসনা, আপত্তি নাইকিয়া কৰিব পাৰোঁ। প্ৰতি সময়তে মই মোৰ মনটো যাতে ধন্যবাদ আৰু বিশ্বাসেৰে ভৰাই ৰাখিব পাৰোঁ। মোক এনে শক্তি দিয়া যাতে মই জানি নাজানি কৰা ভুলবোৰ ক্ষমা কৰিব পাৰোঁ আৰু মনত শান্তি আৰু পবিত্ৰতা বজাই ৰাখিব পাৰোঁ। আৰু সেই পবিত্ৰ হৃদয়েৰে তুমি সৃষ্টি কৰা সমস্ত জীৱৰ মই সেৱা কৰিব পাৰোঁ। মোৰ মন আৰু কৰ্মৰ দ্বাৰা যাতে কাৰো হৃদয় দুখী নহয়। হে ভগৱান, হে পৰম শক্তি, হে পৰমাত্মা, তুমি তোমাৰ দিব্য কৃপা দৃষ্টি আৰু শক্তিৰ চমৎকাৰেৰে মোৰ সকলো দুখ দূৰ কৰিছা। তুমি মোৰ সকলো শুভ ইচ্ছা পূৰণ কৰিছা। যিকোনো পৰিস্থিতিতেই মোৰ লগত আছা। সেয়েহে আজিৰ দিনটো মোৰ বহুতেই ভাল আছিল। তোমাৰ কৃপা দৃষ্টিত আজি মই প্ৰতিটো কাম শুদ্ধ অন্তৰ আৰু বিবেকেৰে কৰিব পাৰিছোঁ। আজি মই যি শিকিছোঁ, যি বুজিছোঁ, তাৰ বাবে মই সম্পূৰ্ণৰূপে সন্তুষ্ট। মোৰ মন, মোৰ শৰীৰ, মোৰ বুদ্ধি আৰু মোৰ আত্মা সম্পূৰ্ণৰূপে শান্ত। তোমাৰ কৃপা দৃষ্টিত কাইলৈও সকলো ভাল হ'ব। এই সম্পূৰ্ণ ব্ৰহ্মাণ্ডই মোক প্ৰতিটো কামতে সহায় কৰি আছে। মই সদায় নতুন নতুন কথা শিকোঁ আৰু আজি মই যি শিকিলোঁ তাৰ বাবে মই সম্পূৰ্ণ শুদ্ধ অন্তৰেৰে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাক অশেষ ধন্যবাদ প্ৰভু, তোমাক অশেষ ধন্যবাদ। হে ভগৱান, হে পৰম শক্তি, হে পৰমাত্মা, মোক সেই শক্তি দিয়া যাতে মই মোৰ জীৱনত অহা ভয়, দুখ, অশান্তি আৰু চিন্তাৰ অন্ধকাৰ দূৰ কৰিব পাৰোঁ আৰু মোৰ জীৱনটো সুখ আৰু আনন্দৰ জ্যোতিৰে পোহৰাই তুলিব পাৰোঁ। মোৰ মনক শুদ্ধ বিচাৰ আৰু আত্মাক পবিত্ৰতা প্ৰদান কৰিব পাৰোঁ। হে ভগৱান, হে পৰম শক্তি, হে পৰমাত্মা, তুমি সমগ্ৰ বিশ্বকে সুখ, শান্তি, সুস্বাস্থ্য, সমৃদ্ধি প্ৰদান কৰা। হে পৰমাত্মা, হে ঈশ্বৰ, হে ভগৱান, মই তোমাক প্ৰাৰ্থনা কৰিছোঁ, কাৰণ প্ৰাৰ্থনাৰ শক্তিৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই সদায় প্ৰাৰ্থনা কৰোঁ, কাৰণ পৰমাত্মাই মোৰ প্ৰাৰ্থনাৰ সদায় উত্তৰ দিয়ে। মই প্ৰাৰ্থনা কৰোঁ, কাৰণ তোমাৰ বাবেই মই আজি এটা নতুন দিন দেখিছোঁ। মানুহে যি ভাবে ভাবক, মই সদায় তোমাৰ প্ৰাৰ্থনা কৰি থাকিম। হে ভগৱান, হে পৰম শক্তি, হে ঈশ্বৰ, তুমি তেতিয়াও মোৰ প্ৰাৰ্থনা শুনিছিলা যেতিয়া প্ৰাৰ্থনাৰ বাবে মই শব্দ বিচাৰি পোৱা নাছিলোঁ। হে প্ৰভু, মোক এনে শক্তি দিয়া যাতে মই মোৰ হৃদয় সন্তোষ আৰু কৃতজ্ঞতাৰে ভৰাই ৰাখিব পাৰোঁ। মনৰ সকলো বাসনা, আপত্তি নাইকিয়া কৰিব পাৰোঁ।
প্ৰতি সময়তে মই মোৰ মনটো যাতে ধন্যবাদ আৰু বিশ্বাসেৰে ভৰাই ৰাখিব পাৰোঁ। মোক এনে শক্তি দিয়া যাতে মই জানি নাজানি কৰা ভুলবোৰ ক্ষমা কৰিব পাৰোঁ আৰু মনত শান্তি আৰু পবিত্ৰতা বজাই ৰাখিব পাৰোঁ। আৰু সেই পবিত্ৰ হৃদয়েৰে তুমি সৃষ্টি কৰা সমস্ত জীৱৰ মই সেৱা কৰিব পাৰোঁ। মোৰ মন আৰু কৰ্মৰ দ্বাৰা যাতে কাৰো হৃদয় দুখী নহয়। হে ভগৱান, হে পৰম শক্তি, হে পৰমাত্মা, তুমি তোমাৰ দিব্য কৃপা দৃষ্টি আৰু শক্তিৰ চমৎকাৰেৰে মোৰ সকলো দুখ দূৰ কৰিছা। তুমি মোৰ সকলো শুভ ইচ্ছা পূৰণ কৰিছা। যিকোনো পৰিস্থিতিতেই মোৰ লগত আছা। সেয়েহে আজিৰ দিনটো মোৰ বহুতেই ভাল আছিল। তোমাৰ কৃপা দৃষ্টিত আজি মই প্ৰতিটো কাম শুদ্ধ অন্তৰ আৰু বিবেকেৰে কৰিব পাৰিছোঁ। আজি মই যি শিকিছোঁ, যি বুজিছোঁ, তাৰ বাবে মই সম্পূৰ্ণৰূপে সন্তুষ্ট। মোৰ মন, মোৰ শৰীৰ, মোৰ বুদ্ধি আৰু মোৰ আত্মা সম্পূৰ্ণৰূপে শান্ত। তোমাৰ কৃপা দৃষ্টিত কাইলৈও সকলো ভাল হ'ব। এই সম্পূৰ্ণ ব্ৰহ্মাণ্ডই মোক প্ৰতিটো কামতে সহায় কৰি আছে। মই সদায় নতুন নতুন কথা শিকোঁ আৰু আজি মই যি শিকিলোঁ তাৰ বাবে মই সম্পূৰ্ণ শুদ্ধ অন্তৰেৰে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাক অশেষ ধন্যবাদ প্ৰভু, তোমাক অশেষ ধন্যবাদ।